নমস্কাৰ বহুত মানুহৰ মুখত শুনি আহিছোঁ যে গুগল মেপে কেতিয়াবা এনেকুৱা বিপদত পেলায় যে তাৰ পৰা কথম্পিহে বাছি অহা হৈছে কিন্তু মোৰ ক্ষেত্ৰতো হৈছে সেইটো গুগল মেপৰ সহায়ত কেতিয়াবা গন্তব্যস্থানলৈ আগবাঢ়ি গ'লে কেতিয়াবা বহুত বিপদত পৰিবলগীয়াও হয় সদায় তেনেকুৱা নহয় কিন্তু কেতিয়াবা হয় মোৰো তেনেকুৱা দুবাৰ হৈছে এবাৰ সূৰ্য পাহাৰ চাবলৈ যাওঁতে আৰু এবাৰ শ্ৰীলংকাত হ'ল তেনেকুৱা আৰু কথম্পিহে আমি বাছি আহিছোঁ মইতো শিলৰ ওপৰৰ পৰা পৰি একেবাৰে কোনো মতে হাত ভৰি নাভাঙাকৈ ঘূৰি আহিছোঁ বুলি ক'ব লাগিব ভগৱানে বচাইছে বুলি ক'ব লাগিব আজি মই সেইটোৰ বিষয়ে অকমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ যে কেতিয়াবা গুগল মেপে কিমান বিপদত পেলায় মানুহক আমি যেতিয়া পিছ পেগোডা চাবলৈ যাব ওলাইছিলোঁ আৰু সেই পিছ পেগোডা বুদ্ধিষ্ট টেম্পলটো চাবলৈ কাৰণে আমি যিখন মাৰ্কেটত আছিলোঁ তাৰ পৰা মানে বেছি ওচৰ ৰাস্তা এটা দেখাই আছিলে যিখিনি ঠাইত ৰৈ আছোঁ সেইখিনি ঠাইৰ পৰা সেই পিছ পেগোডা টেম্পলটো যাবৰ কাৰণে 1.5 কিলোমিটাৰমান ওচৰ দেখাইছে আৰু সেই ৰাস্তাটো মানে এই ড্ৰাইভাৰজনে কেতিয়াও যোৱা নাই বুলি কৈছে আৰু আমি সেই গাড়ীখন মানে আমি 5 দিন আছিলোঁ শ্ৰীলংকাত সেই 5 দিনৰ কাৰণে আমি তেওঁক বুক কৰি লৈছিলোঁ গতিকে তেওঁৰ লগতে ঘূৰি ফুৰিছোঁ আৰু তেওঁ কৈছে মেডাম আমি মানে এইপিনেদি যাবৰ কাৰণে 1.5 কিলোমিটাৰমান ওচৰ দেখাইছে আমাৰ হাতত বেছি সময় নাই গতিকে ৰাস্তাবোৰ শ্ৰীলংকাৰ কিছুমান ঠাইত বহুত সৰু কাৰণ তাত গছ গছনি কাটি ৰাস্তাবোৰ বহল কৰিবলৈ নাযায় সেইকাৰণে মানে ৰাস্তাবোৰ সৰু গতিকে ঘূৰাই মেলি আকৌ যাবলৈ মানে আমাৰ বহুত দেৰি হৈ যায় সেইকাৰণে তেওঁ ক'লে যে আমি যিটো মানে কম ডিষ্টেঞ্চ দেখাই আছে সেইটো ফালে আমি যাওঁ নেকি মই কৈছোঁ যাওঁ কাৰণ আমিতো নাজানো কিমান দূৰ হয় কি হয় তাৰপিছত তেওঁ নাজানে একচুৱেলি তেওঁ যিটো ৰাস্তাৰে যায় সেইটো ৰাস্তা জানে তাৰপিছত গুগল মেপে যিটো ৰাস্তা দেখাই আছে তেওঁ সেইটো ৰাস্তাৰে কেতিয়াও যোৱা নাই তাৰপিছত ইমান মানে অসুবিধা কৰি ইমান সৰু ৰাস্তা ৰাস্তা এটা দেখাইছে কোনো মতে গৈ তাৰপিছত দেখিছোঁ তাৰ পৰা আৰু গাড়ী যাব নোৱাৰে একদম মুখৰা আৰু কিন্তু তাৰ পৰাও দেখাই আছে বেছি দূৰ নহয় তাৰ পৰা যিটো দেখাই আছে মন্দিৰটোলৈ সেইখিনিলৈ মানে প্ৰায় 500 মিটাৰ এনেকুৱা দেখাই আছে তাতে কৈছে আমিতো যাব নোৱাৰোঁ মেডাম বেছি দূৰ নহয় আপুনি খোজকাঢ়ি যাব নেকি আপোনালোক মই কৈছোঁ ঠিক আছে যাম ইমান দূৰ আহিছোঁ যেতিয়া আকৌতো শ্ৰীলংকালৈ অহা নহয় বা আকৌ এই মন্দিৰটো চাবলৈ মোৰ মানে কি আহিছোঁ যেতিয়া চাই যাম আকৌতো আহিব নোৱাৰোঁ এতিয়া ইমান বয়স হৈছে বাৰে যোৱাও নহয় তেওঁ মই কৈছোঁ যাম আমি খোজকাঢ়িয়ে যাম তাৰপিছত আৰু মোৰ হাজবেণ্ডে কৈছে মই নাযাওঁ কাৰণ তেওঁৰ ইমান এটা মন্দিৰলৈ নাযায় তেওঁ ভগৱানক পূজা কৰে ঘৰতে পূজা কৰে বৰ এটা মন্দিৰে ঘূৰি ফুৰিবলৈ ভাল নাপায় আৰু মই আকৌ মন্দিৰবোৰলৈ যাবলৈ কাৰণে ভাল পাওঁ তাৰ যি কাৰুকাৰ্য মন্দিৰৰ যিটো আৰ্কিটেকচাৰ সেইবোৰ চাই বা তাৰ কামবিলাক চাই পেলাই সেই সময়ৰ মানুহৰ মনবিলাক বুজিব পাৰি কেনেধৰণৰ চিন্তা আছে শক্তি তেওঁলোকে ব্যৱহাৰ কৰিছিল সেইবিলাক জানিব পাৰি কাৰণে মই মানে পূজা কৰাতকৈ মানে সেই মন্দিৰৰ প্ৰাচীন বস্তুবোৰ চাই বা তাৰ কাৰুকাৰ্যবোৰ চাই মই বেছি ভাল পাওঁ কাৰণ সেই সময়ৰ মানুহবিলাকৰ কথা জানিব পাৰি সেইকাৰণে মই কৈছোঁ নাই মই যাম তাৰপিছত মোৰ লগত ছোৱালীও ক'লে মই যাম এজনীয়ে ক'লে মই নাযাওঁ কাৰণ মোৰ লগত বাচ্চা আছে গতিকে মই নাযাওঁ তাৰপিছত আমি দুজনী গ'লোঁ খোজকাঢ়ি তাৰপিছত অকল আমাৰেই সেইটো ভুল হৈছে যে এনেকুৱা নহয় মই দেখিছোঁ বাহিৰৰ কাণ্ট্ৰিৰ 2-3জন মানুহৰো তেনেকুৱা হৈছে আৰু যিবোৰ লোকেল মানুহ খোজকাঢ়ি গৈ থাকে তাহাঁতৰ কাৰণে ইমান প্ৰব্লেম নাই কিন্তু আমাৰ কাৰণে এটা প্ৰব্লেম হৈছে কাৰণ আমি মানে সদায় গৈ থকা মানুহ নহয় তাৰপিছত গৈ দেখিছোঁ ইমান শ্লিপাৰী পাহাৰী জেগা ইমান শ্লিপাৰী গোটেই বৰষুণ দি আছে তাত কোষ্টেল এৰিয়াত অলপ বৰষুণো দি থাকে গতিকে বৰষুণ দি আছে ৰাস্তাবোৰ পিছল হৈ আছে কেঁচা ৰঙা মাটি আৰু ইমান মানে পাথৰ কোনো মতে ধৰি আমি নামি গৈছোঁ আমাৰ হাতত এটা ছাতি আছিলে সেই ছাতিটোৰে খুপি আমি আগবাঢ়ি গৈছোঁ যাওঁতে মানে দেখিছোঁ সৰু নিজৰা এটাও বৈ গৈছে আৰু তাত ডাঙৰ পাথৰ তাৰপিছত কোনোমতে পাথৰবোৰ বগা ইমান শ্লিপাৰী মানে আমি দুইজনী আগবাঢ়ি গৈছোঁ আৰু একদম কোনোমতে ইমান ভয় লাগিছে কোনো নাই মানে তাত
মানে কোনো মানুহ নাই, জংঘল। আমাৰ ইমান ভয় লাগিছে, ক'ত আহিলোঁ। মোৰ ছোৱালীয়েতো ভয়ত কৈছে ব'লা মামা ঘূৰি যাওঁ, আমি নাচাওঁ। মই কৈছোঁ নাই ব'লাচোন, এইটো দেখোন মানুহ যোৱাৰ নিচিনা ৰাস্তা আছে, যাব পাৰিম চাগে, ব'লাচোন, যদি একো নাপাওঁ আমি ঘূৰি আহিম। তাৰপিছত আমি গৈ গৈ দেখিছোঁ ক'ৰবাত মানে মিউজিক বাজা এটা শব্দ শুনিছোঁ, আৰু মানে তো মই কৈছোঁ মিউজিক দেখোন বাজি আছে, মানুহ আছে, ব'লাচোন। গৈ গৈ দেখিছোঁ এটা ঘৰৰ নিচিনা, তাতে মানুহবিলাকে অলপ পিকনিক কৰাৰ নিচিনা কৰি আছে, ল'ৰাবিলাকে। আমাৰ ইমান ভয় লাগিছে দেখি পেলাই যে সিহঁতে যদি আমাক কিবা কৰে, এটেক কৰে বা কিবা কৰে, নতুন ঠাই। তথাপিও যেন বহুত সাহ আছে, সেনেকৈ গৈ আছোঁ আৰু গৈ গৈ তাৰপিছত এজন বৃদ্ধ মানুহ এগৰাকী আহি আছিলে, বুঢ়া মানুহ এজন। তেওঁক আমি সুধিলোঁ যে এইপিনে এনেকুৱা পিছ পেগোডা টেম্পলটো আমি গৈ পাম নেকি? কৈছোঁ গৈ পাব, অলপ আগত গৈ পেলাই। আৰু হিন্দীও নাজানে তেওঁলোকে দেই, হয় ইংলিছ ক'ব লাগিব, তেওঁলোকে একোৱে বুজি নাপায় হিন্দী। তাৰপিছত আৰু তেওঁ ক'লে আপোনালোকে আগত গৈ পেলাই ৰাইট ঘূৰি দিব, তেতিয়া আপুনি পাব। তাৰপিছত আমি গৈ গৈ তাৰপিছত কোনোমতে পালোঁ, পাওঁতে ৰাইট ঘূৰি দিলোঁ। ঘূৰি দিওঁতে আৰু আমাৰ হাতত মানে কি ফোনো নাই, কাৰণ তাততো নেট নচলে, আৰু যে কণ্টেক্ট কৰিম হাজবেণ্ডৰ লগত, এনেকুৱা এটা অৱস্থা হৈ গ'ল। তাৰপিছত আৰু বহুত দেৰি হোৱাৰ কাৰণে গাড়ীত বহি থকা মোৰ হাজবেণ্ডৰো চিন্তা লাগিলে যে কি হ'ল, ইমান দেৰি হৈছে অহা নাই, 500 মিটাৰ্ছ বুলি কৈছে অহা নাই। ইপিনে আমি যে যাব পৰা নাই ৰাস্তাটো দি, সেইটো কথাটো তেওঁলোকে বুজিবও পৰা নাই যে ইমান বেয়া ৰাস্তা। তাৰপিছত আৰু আমি কোনোমতে গৈ মন্দিৰ পালোঁগৈ, খুব ভাল লাগিলে টেম্পলটো, বুদ্ধিষ্ট টেম্পলটো পালোঁ। তাৰ পৰা এটা শ্ৰীলংকাৰ যিটো ভিউ আছে, এটা কলম্বো যোৱাৰ ওচৰত এটা, যি কলম্বো পোৱাৰ আগতে যিটো ভিউ আছে, সেইটো চাই বহুত ভাল লাগিলে সাগৰখনৰ সৈতে। তাৰপিছত সেৱা কৰিলোঁ আৰু ভাবিলোঁ মানে যে সঁচাকৈ দৰ্শন কৰিবলগীয়া আছিলে, সেইকাৰণে আমি আহিলোঁ। আৰু মোৰ এটা জেদ আছে, আহিছোঁ যেতিয়া আহিমে, হাৰ মানি নাযাওঁ আৰু। তাৰপিছত এনেকুৱাতে দেখিলোঁ, আমি যেতিয়া ঘূৰি আহিছোঁ আধা ৰাস্তামান পাওঁতে দেখিছোঁ মোৰ হাজবেণ্ড আহিছে। তাৰপিছত তেওঁ, মোৰ ছোৱালীক ক'লোঁ ইমান দূৰ তেওঁ বগাই বগাই আহিছে যেতিয়া, মই ইয়াতে ৰৈ আছোঁ, মই আৰু নাযাওঁ, তুমি পাপাক মানে দৰ্শন কৰাই আনাগৈ। তাৰপিছত আৰু তাহাঁতে গৈছে আকৌ তেনেকৈ, তাই দুবাৰ গ'ল আকৌ উলটি। তাৰপিছত গৈতো তাহাঁত আহে মানে মই কি কৰোঁ, মানে ভৰি বিষাই গৈছে। তাৰপিছত মস্ত এটা পাথৰ দেখি মোৰ দেখাত ভালেই লাগিলে, মই বহি দিলোঁ। মইতো সেই পাথৰটো ইমান পিছল হৈ আছে বুলি মই ভবা নাছিলোঁ। বহি দিয়াৰ লগে লগে মই চুঁচৰি পৰি তললৈ গুচি গ'লোঁ। তাৰপিছত কোনোমতে বুঢ়া মানুহ এজন যিজনক লগ পাইছিলোঁ, তেওঁ সেইখিনিতে আছিলে, তেওঁ আহি পেলাই মোক ধৰি দিব খুজিছে। তাৰপিছত মই কোনোমতে যেনিবা খেপিয়াই পেলাই উঠিলোঁ আৰু মানে মাটিত ধৰি ধৰি। তাৰপিছত আমি তিনিটা আহিলোঁ। আহোঁতে মানে আকৌ সেইটো ৰাস্তাই, সেই সৰু মানে নিজৰাটো। তাৰপিছত আৰু সেই তেনেকৈ মানে আকৌ খেপিয়াই খেপিয়াই সেই নিজৰাটোৰ ওচৰত আহিছোঁ। আহিতো মোৰ ছাতিটো একদম হাতৰ পৰা খেপিয়াওঁতে এটা হাতৰ পৰা ছাতিটো ওলাই পৰি গ'ল। এনেই যাবলৈ দিগদাৰ, এতিয়া ছাতিটো গৈ পেলাই বহুত তলত পৰিলে। তাৰপিছত মই ভাবিলোঁ নুঠালেও মানে এতিয়া বৰষুণ দি আছে, ছাতিটো উঠাবলৈ গৈ মই মানে ইমান জোৰত পৰিলোঁ, একদম মানে মাটিৰে লুতুৰ পুতুৰ খাই গ'লোঁ। ইমান বোকা, এতিয়া গাড়ীত বহিম কেনেকৈ, ইপিনে আমি কলম্বো যাব ওলাইছোঁ। তাৰপিছত তথাপিও আৰু কোনোমতে ছাতিও উঠালোঁ, উঠাই পেলাই তাৰপিছত আৰু আকৌ সেই ৰাস্তাটোৰে আগবাঢ়ি গৈ কোনোমতে গাড়ী পাইছোঁ। তাৰপিছত এখন টাৱেলৰ নিচিনা বেগত আছিলে, সেইখনেই ছিটত পাৰি পেলাই গাড়ীত বহিছোঁ। মানে গুগলে যে কেতিয়াবা ইমান শ্বৰ্টকাট দেখাবলৈ গৈ ইমান যে বেয়া ৰাস্তা দেখে। আৰু সেইদিনা যে মোৰ মানে কঁকালৰ হাড় নাভাঙাকৈ যে আহিলোঁ, তেতিয়া মোৰ ইমান বিষ হোৱা নাছিলে, কিন্তু হোটেলত আহি ৰাতি ইমান বিষ হৈছে কঁকালৰ, ভৰিখন দাঙিব নোৱাৰোঁ, মানে বহুত বেয়াকৈ পৰিলোঁ। তাৰপিছত আৰু মোক চবেই খং কৰিছে যে তুমি ইমান বেয়া ৰাস্তাৰো কিয় গৈছিলা এইটো বয়সত মানে। তাৰপিছত মই মানে ভাবিছোঁ নাই, আকৌতো শ্ৰীলংকাত নাহোঁ, সেইকাৰণে যাওঁ। এনেকুৱা ঘটনা আমাৰ সূৰ্য পাহাৰ চাবলৈ যাওঁতে হৈছে। গুগলে শ্বৰ্টকাট এতিয়া সূৰ্য পাহাৰলৈ ৰাস্তা ভাল হৈছে, সেইখিনি সময়ত ভাল নাছিলে। আমি শ্বৰ্টকাট দেখাই আছে গুগলে মেপত, আৰু আমি গৈ মানুহৰ চোতাল পাইছিলোঁগৈ। গতিকে মোৰ আজিকালি কিবা
এতিয়াৰ পৰা গুগল মেপৰ ওপৰত ভৰসাই নাইকিয়া হৈ গৈছে আৰু বহুত মানুহে এনেকৈ বিপদত পৰিছে অৱশ্যে সদায় তেনেকৈ পৰা নহয় কেতিয়াবা সঠিক ৰাস্তাত প্ৰায়ে সঠিক ৰাস্তা দেখুৱায় কিন্তু শ্বৰ্টকাট আৰু মানে মানুহক শ্বৰ্টকাট ল'বলৈ যোৱাটো মানে অতি ভুল আৰু মানে মানুহক গুগল মেপ চলোৱাতকৈ মানুহক সুধি সুধি যোৱাটো বেছি ভাল বুলি মই ভাবোঁ এতিয়া আনকি আমাৰ ড্ৰাইভাৰজনেও কৈছে आप गूगल मैप बंद कर दो मैं अभी खुद लेके जाऊंगा आप लोगों को সি নিজৰ ফালৰ পৰাই গাড়ী চলাই আমাক মেইন ৰোডত লৈ আহিলে আৰু তাৰপিছত আমি কলম্বোলৈ যোৱা মেইন ৰাস্তাটো পালোঁ গতিকে আজি এইখিনিয়ে মোৰ আমাৰ কেনেকুৱা এটা প্ৰব্লেম হৈছিল সেই বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ধন্যবাদ